মুছলমানে ঢোল বজোৱাটো হাৰাম, মুছলমান ছোৱালীয়ে বিহু নচাটো হাৰাম। একাংশ মুছলমান লোকে যদি এই কথা ভাবিছে তেতিয়াহ'লে মিছা ভাবিছে আপুনি। এই কথা আমাৰ নহয়, এই কথা খুদ ব্যক্ত কৰিছে মুস্তাফা কামাল আজহাৰীয়ে। বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা মুস্তাফা কামাল আজহাৰীয়ে এবাৰ বিহুক লৈ ডাঙৰ মন্তব্য কৰিছে। বিহু ভাল পাইছিল হজৰত মহম্মদে, হজৰত মহম্মদৰ সন্মুখত ঢোল বজাইছিলে, হজৰত মহম্মদৰ সন্মুখত বিহু নাচিছিলে যুৱতীয়ে। এইটো হাদিছ নম্বৰ হৈছে 1898। 1898 আপুনি যদি পঢ়ে 1898 1899। ইয়াতে আপুনি চাওক স্পষ্ট লিখা আছে আনাস ইবনে মালিকিন, ঠিক আছে, আন্না নবী মারা বিবাজিল মদিনা ফাইজা হুয়া বিজাওয়ারিন ইয়াদরিবনা বিদাফিহিন্না ওয়া ইয়াতাগান্না ওয়া ইয়াকুলনা। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম মানে এটা জাগাৰে পাৰ হৈ গৈছিলে। তেতিয়া তেখেতৰ ওচৰত তেখেতে দেখিলে, ওচৰতে পালে কিছু ছোৱালীক তেওঁলোকে ঢোল জৱাৰিন, এইটো জাৰিয়া জৱাৰিন বুলি কয়, ঠিক আছে, জাৰিয়া মানে ছোৱালী, ঠিক আছে। তেওঁলোকে ইয়াদৰিবনা বিদাফিহিন্না, তেওঁলোকে ঢোল বজাই আছিলে, ওয়া ইয়াতাগান্না, আৰু তেওঁলোকে গান গাই আছিলে ঢোল বজাই বজাই। বুজি পাইছেনে? নাহনু জাৱাৰ মিন বনি নজ্জাৰ ইয়া হাব্বাজা মুহাম্মাদু মিন জাৰ। তেওঁলোকে কৈছে আমি বনি নজ্জাৰ নামৰ পৰিয়ালৰ ছোৱালী হওঁ, এই ওয়েলকাম, মোস্ট ওয়েলকাম, অভিনন্দন, আপোনাক অভিনন্দন জ্ঞাপন কৰিছো, মুহাম্মদ মিন জাৰ, আপুনি আমাৰ ওচৰৰ মানুহ হয়। তেনেকে ধুনীয়াকে তেওঁলোকে যেতিয়া গালে তেতিয়া ফাকাল নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, তেতিয়া হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেখেতে ক'লে আল্লাহু ইয়ালামু ইন্নী লা উহিব্বুকুন্না, আল্লাহে জানে মই তোমালোকক ভাল পাইছো, তোমালোকক মই শ্ৰদ্ধা জ্ঞাপন কৰিছো, তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো। হযরত মুহাম্মদে ঢোল বজাই গান গাই তেওঁক প্ৰশংসা কৰিছিলে, আৰু হযরত মুহাম্মদে কৈছিলে ইন্নী লা উহিব্বুকুন্না, মই তোমালোকক ভাল পাইছো, তোমালোকক পছন্দ কৰিছো, তোমালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো। এই সকলোবোৰ কথা তথ্য সহকাৰে প্ৰমাণ দিলে এইগৰাকী মুস্তাফা কামাল আজহাৰীয়ে। হজৰত মহম্মদে প্ৰকৃততে বিহু ভাল পাইছিলেনে? হজৰত মহম্মদে ঢোল বজোৱা প্ৰকৃততে শুনা পাইছিলেনে? আৰু কোন জনগোষ্ঠীয়ে হজৰত মহম্মদৰ সন্মুখত ঢোল বজাইছিলে? এই প্ৰশ্নৰ উত্তৰ দিলে মুস্তাফা কামাল আজহাৰীয়ে। মোৰ ওচৰত আনসাৰ নামৰ পৰিয়ালৰ কিছু ছোৱালী বহি আছিলে, তুগানিয়ান, আৰু তেওঁলোকে গান গাই আছিলে বহি বহি মোৰ ওচৰত গান গাই আছিলে, ঢোল চোল বজাই আছিলে, আৰু য়ৌমে বুআছ এইটো এটা তেওঁলোকৰ মানে উৎসৱ আছিলে সেই দিনটো। কলাত ওয়ালাইসাতা বিমুগান্নিয়াতাইন, তাৰপিছত আইছে ক'লে যে তেওঁলোকে আচলতে মানে তেনেকুৱা ধৰণৰ প্ৰফেচনেল নহয়, কিন্তু তেওঁলোকে মানে গাই আছিলে, মানে মোৰ ইয়াত বহি বহি। আবু বকৰে তেওঁলোকক ধমকি দিছিলে যে কিয় গাই আছা, আৰু সেই সময়ত হযরত মুহাম্মদ ফাকালান নবী, হযরত মুহাম্মদ ঘৰত উপস্থিত আছিলে। হযরত মুহাম্মদে আবু বকৰক ক'লে, আবু বকৰ কোন হযরত মুহাম্মদৰ নিজৰ শ্বশুৰ হয়, শহুৰ হয়, কিন্তু আৰু ডাঙৰ সাহাবীৰ লগতে শহুৰ হয়, নিজৰ শহুৰেক হয়। ক'লে ইয়া আবু বকৰ, তেতিয়া তেখেতে ক'লে যে হে আবু বকৰ, তুমি কিয় তেওঁলোকক বাধা দিছা গান গাবলৈ? বাধা নিদিবা। ইন্না লিকুল্লি কওমিন ঈদান ওয়া হাযা ঈদুনা, প্ৰতিটো আপোনাৰ জনগোষ্ঠীৰ, প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা এটা উৎসৱ থাকে। লিকুল্লি কওম, প্ৰতিটো জাতি জনগোষ্ঠী, কম মানে জাতি জনগোষ্ঠী, প্ৰতিটো জাতি জনগোষ্ঠীৰে ঈদ থাকে। ঈদ মানে উৎসৱ, প্ৰতিটো জাতি জনগোষ্ঠীৰে উৎসৱ থাকে। ওয়া হাযা ঈদুনা, আৰু আজি আমাৰ উৎসৱৰ দিন হয়, গতিকে তেওঁলোকক গাবলৈ দিয়া, কিয় তুমি বাধা দিছা? মই আছো নহয় ইয়াত। আবু বকৰে হযরত মুহাম্মদক দেখা নাছিলে, হযরত মুহাম্মদ মুখত কাপোৰ দি পেলাই শুই আছিলে। আবু বকৰে ভাবিলে হযরত মুহাম্মদ নাই, তেখেতে মানে আবু বকৰে আহি ক'লে গান গাব নালাগে, ইয়াত ঢোল বজাব নালাগে, হা। তেতিয়া হযরত মুহাম্মদে আবু বকৰক বাধা দিছে, আবু বকৰ তুমি গান গাবলৈ দিয়া, ঢোল বজাব দিয়া। আবু বকৰক ধমকি নিদি হযরত মুহাম্মদে ধমকি দিব লাগিছিলে এই ছোৱালী কেইজনীক, তোমালোকে কেলে ঢোল বজাই আছা মোৰ ঘৰত? সকলো প্ৰমাণ কৰিলে মুস্তাফা কামাল আজহাৰীয়ে। এইজন মুছাব্বিৰ আলী আহমেদে চেলেঞ্জ দিছিল মুস্তাফা কামাল আজহাৰী, যদি মুছলমান ধৰ্ম বা মুছলমানে বিহু নাচা বা ঢোল বজোৱাটো হাৰাম বুলি ভাবে তেতিয়াহ'লে মুস্তাফা কামাল আজহাৰীয়ে প্ৰমাণ কৰক যে এয়া মিছা কথা বুলি। মুছাব্বিৰ আলী আহমেদৰ কথাক চেলেঞ্জ দি এবাৰ এইখন কিতাপ উলিয়ালে মুস্তাফা কামাল আজহাৰীয়ে। এখন হৈছে ইবনে মাজা, কিতাপৰ নাম হৈছে
সুনান ইবনে মাজা, ঠিক আছে। এইখনৰ ৰাইটাৰ আপোনাৰ 200 আজিৰ পৰা প্ৰায় 1200 বছৰ আগত এই ৰাইটাৰৰ মৃত্যু হৈছে। এই বিশেষ কিতাপখনতে উল্লেখ আছে হজৰত মহম্মদৰ সন্মুখত যুৱতীয়ে বিহু নাচিছিলে আৰু ঢোলো বজাইছিলে। এতিয়া কওক মুছলমান লোকসকলে বিহু নাচাবা, ঢোল বজোৱাটো হাৰাম বুলি? হজৰত মহম্মদ ইয়াত গালি পাৰিব লাগিছিলে, এই কিয় ঢোল বজাইছা, ঢোল বজোৱা হাৰাম হয়, এই ছোৱালী মানুহ ঘৰত সোমাই থকা ঢোল বজাইছা কেলে তোমালোকে? কিন্তু হজৰত মহম্মদে কি কৈছে, ৱাল্লাহ ইয়ালামু ইন্নী লা উহিব্বুকুন্না, ঈশ্বৰ সাক্ষী হৈ আছে মই তোমালোকক ভাল পাইছো। মুছাব্বিৰ আলী আহমেদ আৰু মুস্তাফা কামাল আজহাৰীৰ যুঁজ, এই যুঁজত কোন জয় হ'ল? যিয়ে নহওক, গতিকে এই প্ৰমাণ হ'ল নাই, এতিয়া আপুনি মোক মই আপোনাৰ এইটো মই ফটো মাৰি লৈ যাম। ফটো মাৰি লৈ যাম। বহুত আলিম ওলামা আছে, হয়তো মই অলপ মাদ্ৰাছা পঢ়িছো, কিন্তু মই বিজ্ঞ নহয়, ইমানখিনি নাজানো। গতিকে মই বিজ্ঞসকলৰ পৰা মই কিছুমান কথা সুধিম। আৰু লগতে মই এটা কথা মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াক মই সুধিব বিচাৰিম, এই যে বিতৰ্কবোৰ কেৱল মুস্তাফা কামাল আজহাৰী কৰে আৰু বেলেগ কোনো আলিম ওলামাই নকৰে। এনেদৰে বিহুক লৈ দুই মুছলমান ব্যক্তিৰ মাজত চলা বাক যুদ্ধত কামাল আজহাৰী জিকিল, খেনটো হৈ গৈছিলে আৰু ফেঁচাটো হৈ উভতি আহিল এইগৰাকী মুছাব্বিৰ আলী আহমেদ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।